गोल भाई তোকে আমি দেখে লিব মই भी विशाल लगी विशाल पानी का नहीं तोरे पीरती नहीं होई मिलन ओ नहीं होई मिलन মই दिली तो की बा करी विश्वास মই दिली तो की बात करी विश्वास सच्चा पीरते दिए ऊपर वाला साथ सच्चा पीरते दिए ऊपर वाला साथ। नमस्कार बंधुসকল এটা দীঘলীয়া বিৰতিৰ পাছত আপোনালোকৰ মাজত আহিছোঁ আৰু আজি আপোনালোকক সুন্দৰ এটা বিষয়বস্তু আপোনালোকৰ আগত উপস্থাপন কৰিম আৰু ভিডিঅ' আকাৰত প্ৰস্তুত কৰি দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু এই সন্ধিয়া ক্ষণত মই বৰ্তমান আছোঁ নাহৰণি ব্লকৰ সমীপত থকা 2 নং হামুকটোলা গাঁৱত আৰু অমলতৰা থিয়েটাৰ যি আখৰা এই আখৰা চলি আছে আৰু আখৰাত কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে তাৰ বিষয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আপোনালোকক আজিৰ এই আখৰা তেওঁলোকে প্ৰত্যেকজন যি শিল্পী এই শিল্পী নতুনকৈ তেওঁলোকে থিয়েটাৰ কৰিবলৈ আগবাঢ়িছে, নৃত্য কৰিব আগবাঢ়িছে, নাটক কৰিবলৈ আগবাঢ়িছে। গতিকে তেওঁলোকক কেনেধৰণে প্ৰস্তুতি চলাইছে তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িম। ভাল লাগিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এই থিয়েটাৰখনৰ লগত কোন কেনেধৰণে জড়িত হৈ আছে, কেনেধৰণে আগবাঢ়িছে সবিশেষ দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিব। গতিকে আপোনালোকৰ পৰা কামনা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। ভাল লাগিব। আগবাঢ়ি যাওঁ, আপোনালোকক দেখাই আছোঁ। এই আখৰা শুভাৰম্ভ কৰিব লৈছে। গতিকে এই আখৰাৰ লগত বা এই অমলতৰা থিয়েটাৰৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোক উপস্থিত হৈছে। অকণমান আপোনালোকক দেখালোঁ আৰু ইয়াৰ পাছতে এই আখৰা আৰম্ভ হ'ব আৰু আপোনালোকক আজিৰ এই আখৰাৰ যি প্ৰস্তুতি কিছু অংশ দেখাবলৈ চেষ্টা কৰিম। ভাল লাগিব। বন্ধুসকল আপোনালোকৰ লগত পৰিচয় কৰাই দিব বিচাৰিছোঁ এই অমলতৰা থিয়েটাৰৰ যি মুখ্য সম্পাদক টিংৰা জোৰাং দা আৰু তেওঁৰ লগত আপোনালোকক পৰিচয় কৰাই দিছোঁ। বহু কষ্টৰ মাজত বহু ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰু তেওঁলোকৰ যি সহযোগিতা পাইছে শিল্পীসকলৰ সহযোগিতা আৰু শুভাকাংক্ষীসকলৰ সহযোগিতা পাই আপুনি এই থিয়েটাৰখন গঢ় দিবলৈ চেষ্টা কৰিছে, হয় নাই? ভাল লাগিছে আৰু আশা কৰিছোঁ আপোনাৰ এই থিয়েটাৰখনি একদম সুদূৰ প্ৰসাৰিত হওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ যিসকল দৰ্শক ৰাইজ যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক মোৰ এই ভিডিঅ'ৰ যোগেদি আপোনাক পৰিচয় কৰাই দিলোঁ আৰু লগতে তেওঁলোকক কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে। নমস্কাৰ। যিহেতু আমি বহুত দিনৰ বিৰতিৰ পিছত কাৰণ আমি অমলতৰা থিয়েটাৰখন পুনৰ তাক উজ্জীৱিত কৰি ৰাইজৰ মাজলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। কাৰণ আমি 1996 চনৰ পৰা 2000 চনলৈকে আমি পূৰ্ণোদ্যমে কৰিছিলোঁ। অসমৰ সেই সময়ৰ ৰাজনৈতিক ভৌগোলিক বিভিন্ন পৰিস্থিতিৰ হৈ মানে এটা সুস্থ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কাৰণত আমি এই থিয়েটাৰখন প্ৰতিকূল পৰিৱেশ থকাৰ কাৰণে আমি ইয়াক স্থগিত ৰাখি বিভিন্ন কামত আমি গুচি গৈছোঁ। কিন্তু পুনৰ আমি দেখিছোঁ যে ইয়াক আমি আজি এই যে আমাৰ মাজত ইয়াক জাগৃত কৰি উজ্জীৱিত কৰি ৰাইজৰ মাজত ইয়াক প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়োজন আছে। কাৰণ আমাৰ নিজস্ব কৃষ্টি সংস্কৃতি আমাৰ যিসমূহ উপাদান এইসমূহক আমি লৈ যাব বিচাৰিছোঁ এটা প্ৰণালীবদ্ধ প্ৰচেষ্টাৰে। আৰু যিহেতু ইয়াৰ লগতে আমি আমাৰ এই উঠি অহা যুৱচামৰ আমি এটা নতুন পথ দেখুৱাব বিচাৰিছোঁ, এটা সংস্থাপন ৰাস্তা দেখুৱাব বিচাৰিছোঁ। কিন্তু ইয়াৰ মূলতে হ'ল ইয়াৰ মূল উৎসৱটো হ'ল যিহেতু জনগণে যদি আমাক ইয়াক সহযোগ নকৰে আৰু আমাৰ উঠি অহা আমাৰ যুৱক যুৱতী তথা আমাৰ অগ্ৰজ প্ৰতিমসকলেও যদি আমাক সক্ৰিয়ভাৱে আমাক সহযোগ নকৰে তেতিয়াহ'লে আমাৰ কি হয় আমি আগবাঢ়ি যোৱাত আমাৰ কিছু অসুবিধা হয়। সেয়ে আমি আশা ৰাখিম আমি যিসমূহ কৰিছোঁ সেইসমূহ আপোনালোকে লক্ষ্য কৰক, আপোনালোকে চাওক, আমাক গঠনমূলক সমালোচনা আগবঢ়াওক, যাৰ দ্বাৰাই আমি ভৱিষ্যতে আৰু ইয়াক আমি সুন্দৰকৈ লৈ যাব পাৰোঁ। যিহেতু ইয়াত যি একেবাৰে নতুন উঠি অহা নতুন কলা কৌশলী শিল্পীসকলক লৈ আমি ইয়াত প্ৰচেষ্টা কৰিছোঁ। গতিকে আশা ৰাখোঁ আমাৰ জনসাধাৰণে আমাৰ সচেতন ৰাইজে আমাক ইয়াক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব এই আশা ৰাখিছোঁ। যিহেতু আমি 1 আগষ্টত আৰম্ভ কৰিছোঁ আৰু ইয়াক এতিয়া আমি দৰ্শক মাজলৈ লৈ যাব বিচাৰিছোঁ। অহা 6 ছেপ্টেম্বৰ আমি আমাৰ নাহৰণিতে আমি ইয়াক আৰম্ভ কৰিম। সেয়ে আমি ইয়াৰ পৰাই আমি আৰম্ভ কৰি সমগ্ৰ অসমক আমি ইয়াক লৈ যাবৰ এটা প্ৰচেষ্টা আমি চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ ৰাইজে আমাক পূৰ্ণ সক্ৰিয় সহায় সহযোগ আগবঢ়াব। বন্ধুসকলে অমলতৰা থিয়েটাৰখনি দুটা সংমিশ্ৰিত ভাষা
যি আমাৰ আদিবাসী চাদ্ৰী ভাষা আৰু অসমীয়া যি মূল মাতৃভাষা দুইটা ভাষাৰে সংমিশ্ৰিত এই অমলতাৰা থিয়েটাৰখনি আগবাঢ়ি যাব লৈছে হয়নে খুব সুন্দৰভাৱে সংমিশ্ৰিত ভাষাৰ মাজেৰে এই থিয়েটাৰখনি মঞ্চস্থ কৰা হ'ব আৰু আপোনালোকৰ এই থিয়েটাৰখনি কেইদিনীয়া হ'ব আমাৰ এই থিয়েটাৰখন 3 দিনীয়া হ'ব কি আছে আপোনালোকৰ আমাৰ মানে থিয়েটাৰত আমাৰ যিটো প্ৰথম নিশা আমাৰ যিটো হ'ব আমাৰ এখন নাটিকা থাকিব আমাৰ অমলতাৰা বুলি আৰু ইয়াৰ লগতে আমাৰ মানে দিল মে প্ৰেমৰ দাগ প্ৰথম তাৰপিছত আছে আপোনাৰ মানে এইটো হ'ল এটা ৰোমান্টিক তাৰপিছত আমাৰ এটা অভিজিৎ গগৈৰ মানে লেখা আৰু পৰিচালনা নাট পৰিচালনা সেইটো হ'ল ধোকা যিটো আমি এটা ধোকাৰ মানে গাদ্দাৰ মানে বিশ্বাসঘাতকতা এনেকুৱা কৰা হৈছে যিটো আমাৰ মানে এটা কমেডি টাইপৰ এটা আছে মানে আমাৰ ইয়াত নাট্যটো মঞ্চস্থ হ'ব তাৰ পাছতে আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা বাংকুৰু চাওৰাৰ যিটো আমাৰ মানে শিৱসাগৰ জিলাৰ সন্তোষ চাহবাগিচাৰ এটা জীৱন্ত কাহিনীৰ আধাৰত ৰচিত সেই নাটকখনো আমি মানে প্ৰদৰ্শন কৰিম গতিকে ৰাইজে ভিন্ন ধৰণৰ 3টা মানে সোৱাদ এটা পাব আৰু লগতে আমাৰ নাটিকাত আৰু 3 নম্বৰ দিনা কি হ'ব নাই 3 নম্বৰ দিনাখন আমি মানে যেহেতু আমি কেতিয়াবা আমি যিকোনো নাটে যেহেতু আমাৰ কাৰণে কোনো কম নহয় হয়তো আমাৰ কেতিয়াবা দিলকে প্ৰেমৰ দাগ হেতু আগবাঢ়িব প্ৰথম নিশা কৰিম আৰু হয়তো কেতিয়াবা আমি ধোকাও আগবাঢ়াম আৰু কেতিয়াবা আমাৰ বিংগুলো মানে আমাৰ এনেকুৱা আছে আমি জেগা চাই আমি ইয়াক হালহলনি কৰি থাকিম এইটো ভাবিছোঁ মানে আৰু এটা বিংগুল বুলি হ'ব বিংগুল হ'ল 3টা আৰু দিল মে প্ৰেমৰ দাগ আৰু হ'ল ধোকা আৰু হ'ল বিংগুল মানে দা সাউন্ড অফ স্ট্ৰাগল যেটো আমাৰ যে সাইলেন্টটো বজে বাগানৰ তাৰ এটা ফেক্টৰ সাইটোকে দেখাব বিচাৰ হৈছে তাৰ মাজতে আৰু তাৰ মানে যেটো বাস্তৱ ঘটনা তাৰ এটা উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এটা কথা হৈছে যেহেতু আমাৰ নাটিকাত আমি এটা যেহেতু আমি সদায় দেখুৱাই আছো যে আমি ক'ব বিচাৰিছো ঐক্য সম্প্ৰীতি আৰু সমন্বয় প্ৰতীক জনগোষ্ঠীসকলৰ যি কলা মানে কৃষ্টি আমি একদম ছত্তীশগড়ী উড়িয়া বিভিন্ন যেনেকৈ আমাৰ মানে সকল আছে প্ৰত্যেকটো আনকি আমাৰ নেপালী জনগোষ্ঠীৰো আমি উপস্থাপন কৰিব বিচাৰিছোঁ আমাৰ অসমৰ থকা মানে বাকী যিসকল ট্ৰাইবেল গোটেই যি বিহু প্ৰতিটো বস্তুক আমি এটা মানে সমন্বয়ৰ প্ৰতীক হিচাপে আমি উপস্থাপন কৰিব বিচাৰিছোঁ গতিকে আমি ভাবিছোঁ ৰাইজে নিশ্চয় এইটো বেয়া নাপায় খুব ভালেই পাব আৰু তেখেতলোকৰ আমি গঠনমূলক মানে সমালোচনা আৰু পৰামৰ্শ বিচাৰিছোঁ ইয়াকে কৈ মই মোৰ ক'বলগীয়াখিনি সমাপ্ত কৰিছোঁ ধন্যবাদ জহাৰ বন্ধুসকল এই অমলতাৰা থিয়েটাৰখনি যি 1 আগষ্টৰ পৰা আৰম্ভ হৈ যি আখৰা চলি আছে আখৰা চলি থকা সময়তে আহিলোঁ আৰু আজি আহি ইয়াৰ যি মুখ্য সম্পাদক তেওঁৰ লগত আপোনালোকক পৰিচয় কৰাই দিলোঁ তাৰ লগতে এই থিয়েটাৰখনৰ লগত জড়িত হৈ থকা ভালেকেইজন ব্যক্তি আছে নতুনকৈ অহা ল'ৰা ছোৱালী শিল্পীসকল আছে আৰু অগ্ৰজসকলো আছে গতিকে সকলোকে চমুকে মই পৰিচয় কৰাই দিব বিচাৰিছোঁ কোন কেনেধৰণৰ দায়িত্বত এই থিয়েটাৰখনৰ নাটকবিলাকৰ লগত জড়িত হৈ আছে বা থিয়েটাৰখনৰ লগত জড়িত হৈ আছে চমুকে আপোনালোকৰ লগত পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ টিঙাৰাজ দাক লগ পাইছিলোঁ আপোনালোকৰ লগত পৰিচয় কৰাই দিলোঁ আৰু টিঙাৰাজ দাৰ কাষতে বহি আছে আমাৰ লবিন দাস দা আছে ভালনে আপোনাৰ ভালে আছে আপুনি এই থিয়েটাৰৰ লগত জড়িত হৈ আছে আৰু একদম দিনে নিশাই লাগি থকা হৈছে হয়নে কেনেকুৱা অনুভৱ হৈছে খুব ভাল লাগিছে ভাল অনুভৱ হৈছে আৰু মই উপদেষ্টাৰ দায়িত্বত আছে ভাল তাৰপিছত কাষতে আছে আমাৰ এফালে অভিজিৎ গগৈ ছাৰ হয় আপুনি কি দায়িত্বত আছে মই নাট পৰিচালকৰ দায়িত্বত আছোঁ নাটকেইখন চাই আছোঁ আৰু যিমান পাৰোঁ ৰাজ্যৰ যাতে মানে মনোগ্ৰাহী হয় তাৰ কাৰণে চেষ্টা চলাই আছোঁ আৰু কাষতে আছে এফালে সঞ্জয় চবৰদা হয় পৰিচয় কৰাই দিছোঁ আপুনি কি দায়িত্বত আছে থিয়েটাৰখনৰ লগত বৰ্তমান অমলতাৰা থিয়েটাৰৰ ছেক্ৰেটাৰী সম্পাদকৰ দায়িত্বত আছোঁ কিমান দূৰ আগবাঢ়িছে প্ৰচেষ্টা কেনেধৰণৰ হৈছে আপোনালোকৰ প্ৰচেছ ভালেখিনি আগবাঢ়িছে বুলি ক'ব লাগিব যিহেতু আৰু মাত্ৰ 15টামান দিন আমাৰ হাতত আছে আৰু তাৰপিছতে আমাৰ প্ৰথমটো মানে প্ৰিমিয়াৰ শ্ব' হ'ব আমাৰ প্ৰথমটো ক'ত হ'ব আমাৰ ৰাজেশ চামটুৰী জাতীয় বিদ্যালয় নাহৰণিতে হ'ব ইয়াত নাহৰণিতে হ'ব ইয়াৰ পাছত আকৌ আপোনালোকক পৰিচয় কৰাই দিছোঁ এফালে আৰু এজন আমাৰ এই থিয়েটাৰখনৰ লগত জড়িত হৈ থকা আপোনাৰ পৰিচয়টো অকণমান দিয়কচোন মোৰ দৰ্শকসকলক মই নৃত্য পৰিচালক মোৰ ভাল লাগিছে শিকাই থাকি ভাল লাগিছে নামটো শ্ৰী দীপেন বৰপাত্ৰ গোহাঁই হয় মই আজি এই আখৰাস্থলীত প্ৰথমবাৰ আহিছোঁ গতিকে প্ৰায়বিলাক কেইজন ব্যক্তিৰ বাহিৰে বাকীসকল মোৰ লগত অপৰিচিত গতিকে
পৰিচয় কৰাই দি আছোঁ। আৰু এফালে আমাৰ গুৱাহাটী পাঠশালাৰ পৰা আহিছে এই থিয়েটাৰখনৰ লগত জড়িত হৈ থকা বিশেষ এগৰাকী শিল্পী, গতিকে পৰিচয় কৰাই দিছোঁ। দাদা আপোনাৰ ভাল নামটো? মোৰ ভাল নামটো সোণমণি সিং। হয়, ইয়াতে অভিনয় শিল্পী হিচাপে আছোঁ, অভিনয় কৰি আছোঁ। কেই তাৰিখে আহিছে আপুনি? মই আপোনাৰ 31 জুলাইত ওলাইছোঁ। ইয়াতে 1 আগষ্টত আহি পাইছোঁ আৰু 1 আগষ্টৰ পৰা আছোঁ ইয়াতে। যিহেতু ৰিহাৰ্চেল আমাৰ 1 আগষ্টৰ পৰা হৈছে, কণ্টিনিউ হৈ আছে, অহৰহ ৰিহাৰ্চেল, মাত্ৰ নাটক আৰু নাটক। এতিয়া বৰ্তমান অমলতাৰা থিয়েটাৰৰ নাটকৰ জোৱাৰ উঠিছে, কাৰণ আমি 3খন নাটক যিহেতু লৈছোঁ, 3খন নাটক ব্যতিক্ৰমী নাটক লৈছে আমাৰ উদ্যোক্তাসকলে, আৰু তেওঁলোকে খুব সুন্দৰকৈ উপস্থাপন কৰিছে নাটক 3খন। নাটক 3খনত আমি বিশেষ কিছুমান চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁলোকে, আৰু আমি উপস্থাপন কৰিব চেষ্টা কৰিছোঁ আমাৰ অভিনয়েৰে, আৰু খুব সুন্দৰকৈ তেওঁলোকে সজাইছে আমাৰ নাটক 3খনক। আপোনালোকে আমাৰ যিখন নাটক আছে ঢোকাখন চাব আহক। ঢোকা অভিজিত গগৈ ছাৰে লিখিছে, খুব সুন্দৰ এখন নাটক। আমি খুব সুন্দৰকৈ তাত ৰিহাৰ্চেল কৰিছোঁ, তেওঁ খুব সুন্দৰকৈ পৰিচালনা কৰিছে। সঞ্জয় চব্ৰৰ বিংগুল খুব এখন সুন্দৰ নাটক। বিংগুলৰ অৰ্থটো যিসকল আমাৰ চাহ জনজাতীয় লগ আছে তেওঁলোকে খুব সুন্দৰকৈ বুজি পাব। বিংগুলৰ ঘটনাখিনি চাবলৈ আহক। আমাৰ স্বাধীনতাৰ আগৰ ঘটনা, স্বাধীনতাৰ আগত কেনেকুৱানো পৰিৱেশ পৰিস্থিতি আছিলে, অসমৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিলে, অসমত চাহ জনজাতীয় লোকসকল কেনেকৈ আহিছিলে, তেওঁলোক কেনেকৈ অনা হৈছিলে, ব্ৰিটিছৰ শাসন কেনেকুৱা আছিলে সেইটো সময়ত। চ' তাক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে আমাৰ উদ্যোক্তাসকলে। তাৰ কাৰণে জোৰদাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ দিন ৰাত কষ্ট কৰিছে, দিন ৰাত একাকাৰ কৰি সকলোৱে ৰিহাৰ্চেল কৰি আছে। আমাৰ নৃত্যশিল্পীৰ পৰা অভিনয় শিল্পীলৈকে সকলোৱে ৰাতিপুৱাৰ পৰা চেষ্টা কৰে যাতে খুব সুন্দৰকৈ আমি উপস্থাপন কৰিব পাৰোঁ। আৰু আমাৰ এখন আছে দিল মে প্ৰেমেৰ দাগ। দিল মে প্ৰেমেৰ দাগ খুব এখন সুন্দৰ নাটক। কেনেকৈনো মৰম ভালপোৱাৰ আদান প্ৰদান হয়, কেনেকৈনো এখন উচ্চবিলাসী পৰিয়ালৰ পৰা বিলং কৰি কিনে কেনেকৈ আমাৰ ক্ষুদ্ৰ যিখিনি সৰু মানুহ তেওঁলোককনো কেনেকৈ দমন কৰা হয়, কেনেকৈ শাসন কৰা হয়, তেওঁলোকৰ প্ৰতি আমাৰ দৃষ্টিভংগী কেনেকুৱা, তাক উপস্থাপন কৰিব নাটকখনৰ জৰিয়তে চেষ্টা কৰিছে। আৰু সেই সুন্দৰ যিখিনি মানুহৰ মনৰ কাল্পনিক হওক বা মানুহৰ কিছুমান ঘটনা লগ কৰি কিনে তাক সুন্দৰকৈ উপস্থাপন কৰিছে দিল মে প্ৰেমেৰ দাগ। আহক সকলোৱে চাওক। দাদা আপোনাৰ যিটো ইউটিউব চেনেল আছে সেই চেনেলটোৰ যিসকল ভিউৱাৰ্ছ আছে তেওঁলোকক মই কওঁ যাতে তেওঁলোকে এবাৰ আমাৰ অমলতাৰা থিয়েটাৰখনৰ নাটক 3খন চাওক। আমাৰ উদ্যোক্তাসকলৰ লগত তেওঁলোকে যোগাযোগ কৰক। যদি তেওঁলোকৰ কোনোবা ওচৰ পাজৰ কমিটি আছে, পূজা কমিটি হওক বা স্কুল কলেজ যিকোনো মানে উঠি অহা এটা অনুষ্ঠান তেওঁলোকে যদি আগবঢ়াব বিচাৰিছে, অমলতাৰা থিয়েটাৰো এটা নতুনকৈ সুন্দৰ পদক্ষেপ লৈছে। চ' সকলোৱে আহি যাতে আমি আমাৰ কলা সংস্কৃতিক জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ অমলতাৰা থিয়েটাৰৰ জৰিয়তে। আৰু যিহেতু 2টা ভাষা নাটক হৈ আছে, খুব সুন্দৰকৈ উপস্থাপন কৰিব আমাৰ উদ্যোক্তাসকলে। যথেষ্টখিনি কষ্ট আৰু যথেষ্টখিনি চেষ্টা, আপ্ৰাণ চেষ্টা, প্ৰয়াস সকলোৰে যাতে অসমৰ উজনিৰ পৰা নামনিলৈকে অমলতাৰা থিয়েটাৰৰ জোৱাৰ উঠে। চ' সেইখিনি আমি সকলোৱে চেষ্টা কৰিছোঁ। আৰু আপুনি যাতে আপোনাৰ ভিউৱাৰ্ছসকলকো আপুনিও ৰিকুৱেষ্ট কৰিব লাগিব। চ' মোৰ ফালৰ পৰা মই কৰিছোঁ। আৰু দাদাৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ থাকিল। দূৰণিবতীয়াৰ পৰা আহি এই অমলতাৰা থিয়েটাৰৰ লগত জড়িত হৈ খুব সুন্দৰভাৱে আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা চলি আছে। তাৰে দৃশ্য আপোনালোকক দেখাই আছোঁ। আৰু কাষতে বাকী সকলো আছে। হয়, কি ৰোলত আছে? নৃত্য নাটিকাত প্ৰবীণ ওৰাং নৃত্য নাটিকাৰ লগত জড়িত হৈ আছে ন? আৰু এজন নৃত্য নাটিকাত আছে। আপোনাৰ নামটো কি? ভাল নামটো? ৰোহিত ওৰাং। আৰু তেখেত আছেনে? নৃত্য নাটিকাত আছে। হয়, কাষতে বিনোদ আছে। বিনোদ মোৰ লগতে আহিছে। আৰু বাকী 2জন আছে। আৰু অকণমান আগলৈ যাওঁ আৰু বাকীসকল শিল্পীৰ লগত আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। এফালে টিংৰাজদাৰ কাষতে আপোনাৰ পৰিচয়টো অকণমান দিয়ক। মোৰ নাম ৰাহুল সূৰ্যবংশী, মই ব্যৱস্থাপকৰ দায়িত্বতে আছোঁ। সকলোৱে আহক, অমলতাৰা থিয়েটাৰ উপভোগ কৰক। অমলতাৰা থিয়েটাৰ যিহেতু আমি সাংস্কৃতিৰ লগত জড়িত সকলোৱে, আৰু সাংস্কৃতি এনেকৈ এটা বস্তু, সাংস্কৃতিৰ জৰিয়তে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত থকা আমাৰ বৰ্তমান সময়ত চলি থকা যি বিভেদ, আমি ৰাজনীতিয়ে বুলি কওঁ, নীতিয়ে বুলি কওঁ, তাৰ বিপৰীতে আমি এক অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰিব বিচাৰি আছোঁ, যিটো সাংস্কৃতিৰ জৰিয়তেহে সফল কৰিব পাৰোঁ। গতিকে সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ, আশা কৰোঁ সকলো ৰাইজে আদৰি ল'ব। ধন্যবাদ। বন্ধুসকল, এই থিয়েটাৰৰ লগত জড়িত হৈ থকা বহুতো শিল্পী আছে। তাৰে মুখ্য অভিনেত্ৰী হিচাপে আৰু গায়িকা হিচাপে হয় নাই এখেত আছে। অকণমান পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম নিবেদিতা পাতি। তো এটা গায়িকা হিচাপেও আছে।
তাৰপিছত অভিনেত্ৰী হিচাপে আছে ঘৰ তোমাৰ মোৰ ঘৰ কাকপথাৰ কাকপথাৰ তাৰ পৰা আহি নাহৰণি ব্লকৰ আণ্ডাৰত আছে আৰু ইয়াত ৰিহাৰ্চেল হৈ আছে আখৰা হৈ আছে ভাল লাগিছে ন আৰু ছেপ্টেম্বৰ মাহত যেতিয়া এই নাটক কিখনি মানে মঞ্চস্থ হ'ব তেতিয়া আৰু ভাল লাগিব বন্ধুসকল আজি তেওঁলোকক আজি কেনেধৰণে আখৰাত উপস্থিত হৈছে তাৰ দেখালোঁ আৰু কেইদিন পাছতে আপোনালোকে থিয়েটাৰত মঞ্চস্থ হৈ থকা নাটক বা নৃত্য নাটিকাৰ যি দৃশ্য হ'ব তাত দেখিবলৈ পাব আৰু কাষতে আৰু এই বাইদেউ কেইগৰাকী আছে নমস্কাৰ হয় মোৰ নাম শ্ৰীমতী দীপিকা মান্তি কেনেকুৱা লাগিছে আখৰাত আহি বা এই থিয়েটাৰৰ লগত জড়িত হৈ কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে ভাল লাগিছে ন আগতে কৰিছে নেকি বেলেগ এইবাৰ প্ৰথম কৰিছে ঠিক আছে লাহে লাহে আৰু বেছি ভাল হৈ যাব হয় নাই ৰিহাৰ্চেলটো কৰি থাকক আৰু এইফালে আৰু আছে বাইদেউ ভালনে আপুনি কি দায়িত্বত আছে হে নাটিকাত ঠিক আছে আৰু এইফালে নমস্কাৰ মোৰ নাম শ্ৰীমতী হেপী চাৰিঙীয়া মই এই নাটকখন এই থিয়েটাৰখনত তিনিখন নাটকতে তিনিটা ব্যক্তিক্ৰমী চৰিত্ৰত অভিনয় কৰিছোঁ আৰু বহুত ভাল লাগিছে এইবাৰ মোৰ প্ৰথম অভিজ্ঞতা হ'ব আগতে মই কেতিয়াও কৰা নাছিলোঁ আৰু ভাল লাগিছে ছাৰহঁতে ইমান ধুনীয়াকৈ আমাক মানে নজনাখিনি দেখাই দিয়ে বুজাই দিয়ে আৰু ডান্সৰ ছাৰজনেও আমাৰ বাবে বহুত কষ্ট কৰি আছে ভাল মানে আশা কৰিছোঁ সকলোৱে যেতিয়া আমাৰ নাটকখন আদৰিব এই তোমাৰ ৰোলটো কি থাকিব মোৰ ৰোলটো প্ৰথম বেংগলখনত মই মানে এছিষ্টেণ্ট মেনেজাৰৰ ৱাইফ হৈছোঁ তাৰপিছত আৰু দিনমে প্ৰেমিয়াৰ আগত মই মালিকৰ জীয়েক হৈছোঁ মানে মেইন মালিকজনৰ জীয়েক বাগানৰ মালিকৰ জীয়েক হৈছোঁ আৰু ধোখাখনত মই ৱেলফেয়াৰ অফিচাৰজনৰ তেওঁৰ কোনোবা দূৰ সম্পৰ্কীয় ৰিলেটিভছ হয় ঠিক আছে তাৰপিছত নমস্কাৰ মোৰ নাম শ্ৰীমতী পৰিস্মিতা আৰু মই ইয়াত নৃত্য নাটিকাত আছোঁ ভাল লাগিছে নৃত্য কৰি ৰিহাৰ্চেল কৰি আৰু এফালে পৰিচয় মই নৃত্য নাটিকাত জড়িত আছোঁ আৰু নমস্কাৰ মোৰ নাম শ্ৰীমতী জুনুৰা মই নৃত্য নাটিকাৰ লগতে নাটকত চৰিত্ৰ দুটামানো কৰিছোঁ ইয়াৰ আগত আৰু কিবা থিয়েটাৰত জড়িত আছিলা নাই এইটো প্ৰথম ঠিক আছে কেনেকুৱা লাগিছে ভাল লাগিছে হয় ৰিহাৰ্চেলবোৰ ভাল হৈছে ঠিক আছে আৰু এফালে বাকী কেইজন আছে এওঁলোক কিহত আছা নমস্কাৰ মোৰ নাম হিৰামন ৰাম মই নৃত্য নাটিকাত জড়িত আছোঁ নৃত্য নাটিকাত আৰু এফালে ভাইটি নমস্কাৰ মোৰ নাম শ্ৰী এটি বৰা নৃত্য নাটিকাতে জড়িত আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী অংকুৰ বৰা মই নৃত্য নাটিকাতে জড়িত আছোঁ আৰু এফালে আৰু দুজন আছে নমস্কাৰ মোৰ নাম শ্ৰী ৰাজ সোণোৱাল মই নৃত্য নাটিকাৰ লগতে জড়িত হৈ আছোঁ নমস্কাৰ মোৰ নাম বিষ্ণু কোঁৱৰ মই নাটকত আছোঁ ভিলেন ৰোল বিশেষ আকৰ্ষণ ভিলেনৰ ওপৰত থাকে ন ৰাইজৰ হয় কমেডিও আছে মানে এই নাটকবিলাক ঝাকাচ হ'ব ন য'ত ভিলেন ওলাব তাততো অলপ আকৰ্ষণটো বেলেগ হৈ যায় নাটক হ'ব ভাল হ'ব নাটক আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব বুলি
पीछे की खेला चलते हैं बुधनी बुधनी কি হলো কত হালা করছি যে আজও হারিয়া খাই আছে তাহলে শুরু হয়ে গেল আজও হারিয়া খাই আছে তাহলে শুরু করে চুপ চুপ বেশি বক বক না করবি আর শুন কান খুলে শুনিলে এই সীতায় যদি আমার চোখের আগে থাকতে হয় তবে নিজের হাত গড় সামলাইতে থাকতে বলবি আর নিজের হাত গড় সামলাইতে থাকতে না পারবে তুমি যাও মন নজর से दूर हो जाओ কি বলতে কিছু বুঝাই কে বল এখন বুঝাই কে বলতে লাগে হ্যাঁ বুঝাই কে বলতে লাগে কি হলো বনাই अपना হালাগুলো করছিস আসল মানুষটাই আছে গেল আর বলছে কিসের এত হাল্লা গোল্লা হ্যাঁ যত জি হচ্ছে সব তোর কারণে হচ্ছে কি হচ্ছে মোর কারণে কি হচ্ছে মুখে জিজ্ঞাসা করছি আগে তুই বল এই সীতা আর তোর মাঝে কি রিস্তা মই তোকে আপন করে নিতে রাজি আছি কি চুপেই থাকলি যে ঠিক আছে সোচেলে কারণ তোর ভবিষ্যৎ জীবনের কথা আছে মই বাহিরে তোর উত্তরের ইন্তজার করব अरे भाई साहब आज माल निकली बेग के नहीं निकलिब तो लगे किंतु दादा ये नाइट चौकीदारटा बड़ा दिगदार लगा आधा माल वाकई लगे नहीं हलो तो गेट पार करते नहीं दिए तब काली मालटा की रकम पार करले हां फैक्ट्री कर पीछू दिखे थका वाल पार कर ली रस्सी लगाए कि वाल पार कर ली अच्छा किंतु फैक्ट्री मैनेजरटा अलग हंदाक करते माने लेकिन फैक्ट्री मैनेजर अलग संदेह करছে किंतु फैक्ट्री मैनेजर अलग हंदाक करছে माने वाल के सामने टुकुटा माल गिरी गेल माने वाल के सामने टुकुंडा माल गिरी गेलो सब भाई सब देख भाई साहब এই গিলা তোদের বাদ ওই গিলা তোদের বাদ তোর মই জানতে নাই লাগি তোর সাহেব के मैनेज करी चौकीदार के मैनेज करी आप जी करी करी কিন্তু মকে মাল লাগি আর টাকা দিতে লাগে এই ভাই সাহেব কাল के पेमेंटটা ঘরে এসে ले যাবি ঠিক আছে দাদা আগের ফ্যাক্টরি ম্যানেজারটা বহুত ভালো রহে আগের ফ্যাক্টরি ম্যানেজারটা তো বহুত ভালো রহে আমার সঙ্গে মিলামেশা করতে রহে আমার সঙ্গে মিলামেশা করতে রহে নতুনটা বহুত কারা হে কিন্তু এখন জনটা আহে নতুন বহুত কারা হে দ্বিতীয় লড়াই রাতে ফ্যাক্টরি টহল দি থাকে রাতে ফ্যাক্টরি টহল দেই থাকে দাদা ঠিক আছে ঠিক আছে আমরাও দেখব কিতনা দিন টহল দিবে এই তোরা এখন যা তোরা এখন যাও নিজে কাম লাগি নিজের কাম মে লাগ যাও যাও ঠিক আছে এই रो তোরা একটা প্যাকেট খেতে হ্যাঁ এই বিটু একটা তো প্যাকেট এটা তো দি মই আজিকালি প্যাকেট বিক্রি নকৰো নহয় দাদা কেন কেন নতুনকৈ অহা ওয়েলফেয়ার সাহেবে কৈছে বোলে নতুনকৈ অহা ওয়েলফেয়ার সাহেবে কৈছে বোলে এইবোৰ ভাল বস্তু নহয় এইবিলাক ভাল বস্তু নহয় উঠি অহা সৰু সৰু ল'ৰা ছোৱালী বিলাকে খাই বৰবাদ হৈ গৈছে উঠি অহা সৰু সৰু ল'ৰা ছোৱালী বিলাকে খাই বৰবাদ হৈ গৈছে গতিকে পাৰিলে মোক এইবিলাক বিক্ৰী নকৰিবলৈ কৈছে বস্তু মোক বিক্ৰী নকৰিবলৈ কৈছে আৰে সালা নতুন ওয়েলফেয়ার अरे साला नतून वेलफेयर काल परसों बगान जॉइन करके बगान बदला देते खुद से ए बिटू काली पूरा মই पैकेट পাব লাগিব নহলে ওয়েলফেয়ার তোক বসাব নোৱাৰে কিন্তু এই ভাই সব
তহঁত যা এই ৰ 100 টকা দে ৰাস্তাৰে কহ পাবি খাই লবি হা যা 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 আৰু বিতু কথাটো মনত ৰাখিবি যেতে নাই দাদা মই সিদ্ধান্ত লৈছো এই সব বস্তু আৰু মই মুঠেই বিক্ৰী নকৰো এইবিলাক বস্তু আৰু মই মুঠেই বিক্ৰী নকৰো উঠি অহা প্ৰজন্মক মই ধ্বংসৰ মুখলৈ ঠেলি দিব নোৱাৰো উঠি অহা প্ৰজন্মক মই ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ নোৱাৰো এই পান দোকানী পান দোকানী বড় বড় লেকচা হা এই নিকলাই বুলি কৈছো নিকা দাদা মোক মাফ কৰি দিও ভুল হৈ গ'ল মাফ কৰি দিও বাহিৰ উলা हमके নাই চিনি মুখ চিনি পোৱা না হা মুখ চিনি পোৱা না মোৰ নাম বিশাল বিশাল পানিকা মই কালি পুৰা পেকেট পাব লাগিব নহলে মাফ কৰি দিও দাদা মুখ লগাবি হা মাফ কৰি দিও দাদা এই ভদ্ৰ ঐ ভদ্ৰলো কেনেকৈ মাৰপিট কৰিছে কিয় চাৱেৰি দিয়া এই তই ইয়াৰ গাৰ্জেন নেকি হা ফুট বুলি কৈছো না ইয়াৰ পৰা ফুট চালা বুজি নাপাওঁ বুজি নাপাওঁ মই মাৰিম মই ইয়াৰ গাৰ্জেন হয় গাৰ্জেন विजय कहाँ गली आज आके देखा देबो जे हमरा के लागी काट के फेंक देबो साला के আজি আপোনাক বচাবলৈ কোনো নাহে দাদা আপোনাৰ কথা সকলোৱে গম পালে আরে ওয়েলফেয়ার এই ওয়েলফেয়ার তোকে আমি দেখে লিব মই भी विशाल लगी विशाल पानी का বন্ধুসকল এই ৰিহাৰ্চল চলি আছে বা আখৰা চলি আছে অমলতৰা থিয়েটাৰৰ যি আখৰা চলি আছে আৰু এই আখৰা চাবৰ কাৰণে গাঁওবাসী ৰাইজ বহু ৰাইজ ইয়াত আহি উপস্থিত হৈছে অকণমান ৰাইজৰ উপস্থিতি আপোনালোকক দেখাইছোঁ কেনেকুৱা পাইছে আখৰা চাই ভাল লাগিছে এফালে সৰু ল'ৰাবিলাকো আহিছে ডাঙৰ মানুহ আহিছে মহিলাসকলো আহিছে কেনেকুৱা লাগিছে আখৰা চাই আপোনালোকৰ ভাল লাগিছে কেইবাদিনৰ পৰা চলি আছে 1 আগষ্টৰ পৰা আখৰা চলি আছে আপোনালোকে খানা খোৱাৰ পাছত হয়তো আখৰা চাবলৈ ওলাই আহে ন ডায়লগবিলাক বৰ ধুনীয়া ধুনীয়া মাৰিছে ভাল লাগিছে বন্ধুসকল এই আখৰাস্থলীত ৰাইজে আহি ইয়াত আখৰাত কেনেধৰণৰ আখৰা হৈছে তাক উপভোগ কৰিছে তাৰ অকণমান তেওঁলোকৰ উপস্থিতিও আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ভাল লাগিছে ৰাইজৰ উপস্থিতি দেখি প্ৰিয় দৰ্শকসকল আপোনালোকক এই আখৰাস্থলীৰ পৰা আপোনালোকক অনুৰোধ জনাওঁ যে এই থিয়েটাৰ ভাগিকা আপোনালোকৰ নিজৰ গাঁৱত বাগিচাত আপোনালোকৰ অঞ্চলত আপোনালোকৰ সংঘৰ সৌজন্যত বা আপোনালোকৰ ক্লাবৰ সৌজন্যত বা স্কুলৰ বা কিবা নামঘৰৰ সৌজন্যত এই থিয়েটাৰ ভাগিক আপোনালোকে জেগা দি তেওঁলোকৰ যি 3দিনীয়া যি নাটক 3খন নাটকৰে এই সমৃদ্ধ হৈ থকা অমলতৰা থিয়েটাৰখনিক আপোনালোকে নাটক প্ৰদৰ্শন কৰিবলৈ বা নৃত্য নাটিকা পৰিৱেশন কৰিবৰ কাৰণে যি সুবিধা সেই সুবিধাভাগি আপোনালোকে আগবঢ়া বুলি কামনা কৰিলোঁ আৰু যিমান দূৰ সম্ভৱ হৈছে আপোনালোকক আজি এই আখৰা কেনেধৰণে তেওঁলোকে আখৰা কৰিছে কেনেধৰণে প্ৰস্তুতি চলাই আছে তাৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিলোঁ ভাল লাগিলে গতিকে আপোনালোকক যিমান দূৰ সম্ভৱ হ'ল দেখালোঁ গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে গতিকে প্লিজ লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে আপোনালোকৰ মতামত জনাবৰ কাৰণে প্লিজ আপোনালোকৰ বহুমূলীয়া কমেণ্ট আগবঢ়াব ভাল লাগিব তাৰে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ' অহালৈকে আপোনালোকক বাই বাই দিছোঁ গুড নাইট